दोस्तों वेलकम बैक टू माय यूट्यूब चैनल तलहा ब्लॉग। আজি আমাৰ মানে শিশু দিৱস উপলক্ষে ভ্যাকসিন প্ৰতিযোগিতা হৈছে। আমার বাচ্চা জীবনদার আমি এটা হচ্ছে বসু এটা আপনার নাম্বার ভালো লাগলে রে ভাল নামটো মোৰ নাম জীবন বৰ্ধন। আপুনি জুবিন গাৰ্গৰ ভাল মানে অনুৰাগী যেন লাগিছে। আপুনি আমাক এটা জুবিন গাৰ্গৰ গান এটা গাই শুনকচোন। আপুনি আমাক অসমীয়া এটা আমাৰ মাতৃভাষাত এটা গান গাই শুনক অসমীয়াত। নিশ্চয়, মোৰ ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ মন নাই, তথাপিও আহিছোঁ আজিকালি মোৰ চিনেমাহে মানে। তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি তোৰ পূৰ্ণিমা ৰাতি তোৰ দিলৰ আচল ধৰি বহুদূৰ যাওঁ গুচি তোৰ পূৰ্ণিমা ৰাতি হেৰবাহি। আপোনাৰ মাতটো অলপ বহিলে নি বাৰু? বেমাৰ হৈ আছে, নিজৰ মাতটো নথকা যেন লাগিছে মানে। যেনে তেনে উঠিছোঁ, মোৰ ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ ইমান মন নাই, চবে কলাৰ কাৰণে হৈ আছে। এতিয়া আপোনাৰ এনেই ষ্টেজ প্ৰগ্ৰেম আকৌ অনাগত দিনত ক'ৰবাত আছে নেকি? এতিয়া বৰ্তমান নাই, মই চিনেমাখনৰ কথা ভাবি আছোঁ, সেইখন কৰিম বাৰু। চবে তেতিয়া তালি বজাব হা। বাৰু আপোনাৰ অনাগত দিনত আপুনি যিখন চিনেমা কৰিম বুলি ভাবিছে সেই চিনেমাখনৰ নামটো কি ৰাখিব? এতিয়া মোক ক'বলৈ মন নাই, তেতিয়া ওলাব, তেতিয়া চাই ল'ব। আপুনি যিখন চিনেমা আপোনাৰ এতিয়া ৰিলিজ হ'ব নতুনকৈ, সেই চিনেমাখন চাবলৈ আমাক নিমন্ত্ৰণ নকৰে নেকি আপুনি? যাব, তাত চাই ল'ব। জুবিন গাৰ্গৰ এটি বিশেষ গান মায়া মাথো মায়া অকণমান শুনিবলৈ মন আছিল। নিশ্চয়। মায়া মায়া মাথো মায়া তুমি জানো সঁচাকে মৰমৰে মায়া মায়া ভৰা দুচকুলে হিয়া জুৰিয়া চাহিব দূৰণিৰে গুণাতি হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া। অসমৰ বিশিষ্ট শিল্পী জুবিন গাৰ্গ অসমৰ সকলোৱে পৰিচিত, বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ মানে একেবাৰে হিয়াৰ আমত। এতিয়া তেখেতৰ ওপৰত এটা কথা আছে, মানে তেখেতে এটা আনকমন পোচাক পিন্ধে যিটো আমাৰ কামৰ লগত নিমিলে। তেখেতৰ নিজৰ ষ্টাইল, আমাৰ ক'ব লগা নাই, কিন্তু সেইটোক লৈ সমালোচনাও হয় বিভিন্ন সময়ত। এইটোৰ ওপৰত আমাৰ জুবিন অনুৰাগীজনে কি কয় সেইটো আমি শুনিব বিচাৰোঁ। মই ঘেণ্টা কাকো খাতি নকৰোঁ।
Thank you. এবাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ গৈ আছে আমি দেখিবলৈ পাইছোঁ লগতে শিক্ষয়িত্ৰীগৰাকীও গৈ আছে सब्जी लैला सब्जी ताजा ताजा सब्जी लैला सब्जी ताजा ताजा सब्जी लैला এগৰাকী আইতাই দেখিবলৈ পাইছোঁ জাকৈ আৰু সেই কিনাৰত কঁকালত আৰু কিবা এটা বান্ধি আনিছে এইটো নামটো কি খালৈ আপুনি মাছ মাৰি আহিছেনে নে মাৰিবলৈ যায়হে আপোনাৰ মাছ ধৰা সাজটো বেছি উন্নত নহ'লে আপুনি ডিঙিত এবিধ গহনা পিন্ধি আহিছে মাছ ধৰিবলৈ বৰ ধুনীয়া গহনা পিন্ধিছে কিন্তু এই গহনা পাতৰ নামটো কি জনাব নেকি ঢোলবিৰি আপোনাৰ মাছ মৰা সাজটো গোটেই আমাৰ প্ৰায় বিহুৰ সাজটোৰ সৈতে অলপ অলপ মেটচ কৰিছেগৈ মিলিছেগৈ আপোনাৰ ভাল নামটো সুমায়া খানম মাছ ধৰি আহিলা নেকি মাছ ধৰি আহিলা চাওঁ খালত মাছ আছেনে নাই এইটো কি মাছ ক'ত ধৰিলাগে মাছ মাছ ধৰিলে ক'ত আইতা ক'ৰ পৰা আহিলে চিনাতলিৰ পৰা আহিলে এতিয়া আপুনি কোনফালে যায় শান্তিপুৰলৈ আহিছিলে শান্তিপুৰত কোনোবা আছে নেকি আপোনাৰ ডাঙৰ যি বিয়া দিছে নামটো কি ফুলেশ্বৰী বৰ ধুনীয়া নাম দেই গোলাঘাট এছটিচি কলনী আপুনি বৰ ধুনীয়া পোচাক এযোৰ পিন্ধি আছে এই পোচাকযোৰ কিহৰ বাৰু স্কাউট এণ্ড গাইডৰ আপুনি এতিয়া ক'লৈ আহিছে আপুনি ক'ৰ পৰা আহিলে এতিয়া আপুনি কোনফালে আহিছে পথাৰলৈ আহিছে কান্ধত কিবা এটা লৈ আহিছে এইটোৰ নামটো কি বাৰু আৰু কিবা বিৰিয়ানত এই কিবা বাঁহৰ কিবা কিবি অলপ লৈ আহিছে এইবোৰ কি বুলি কয় টঙাল টঙাল হাতৰ লৈ থকা আপোনাৰ নাম কি ঘৰ ক'ত পদুমণি ফালে তেজপুৰ মুখৰ আগৰ ৰুমালখন কিয় মুখৰ ৰুমালখন কিয় লৈছে লাজ লাগে লাজ লাগিব আমাৰ দৰা লাজ লৈছে দেই মুখৰ ৰুমাল লৈছে দৰা ভৰি দিয়া চেণ্ডেল জোতা আপোনাৰ কথাটো কি দৰাই এখন নতুন চেণ্ডেল জোতা কিনিহে আমাৰ দৰা হৈ পিন্ধি যাবলৈ আপুনি সুধা হৈ আহিলে যে খুলিটো আহিছোঁ সমাজৰ মাজত আহিছোঁ যে এতিয়া সমাজৰ মাজত আহিছোঁ যে এতিয়া এইখননো কি সমাজ নাই মানে আমাৰ এই বিদ্যালয়খনত মই সৰুৰে পৰাই পঢ়ি অধ্যয়ন কৰি বৰ্তমান মই এইটো পৰ্যায় পাইছোঁগৈ সেয়েহে মই কইনাক বিয়া পাতি প্ৰথমতে ইয়াতেই সোমাব লাগিব কইনাক বিয়া পাতি বিদ্যালয়লৈ নানো নহয় ঘৰলৈ ইয়াতে বিদ্যালয়লৈ কিয় আহিলা আমাৰ ছাৰ বাইদেউসকলক দেখুৱাই নিম বুলি ঠিকেই কৰিবা দেই তুমি দৰা সাজত নহা হ'ব কইনা দেখুৱাব নহয় তোমাৰ নামটো কি দৰাৰ নাম কি মোৰ নাম অভিমান্যু বৰুৱা ঘৰ ক'ত ঘৰ আধাৰ সত্ৰ কইনাৰ লগত চিনাকি ক'ত হ'ল কইনাৰ লগত চিনাকি তেজপুৰ ইউনিভাৰ্চিটিত ইউনিভাৰ্চিটিত তুমি কি পঢ়িছিলা কোৱা মই তাত ছাবজেক্ট কি তোমাৰ গ্ৰেজুৱেশ্যন কৰিলোঁ মানে স্নাতকোত্তৰ ডিগ্ৰী লোৱা নাই কি নাম বুলিলা তোমাৰ মোৰ নাম অভিমান্যু বৰুৱা তোমাৰ গ্ৰেজুৱেশ্যনত ছাবজেক্ট কি আছিলে
Subject মোৰ history. হিষ্ট্ৰী কইনা সুধিব লাগিব কইনাক আমাৰ ভাইটি হৈ সুধিব মই কইনাৰ ঘৰ ক'ত জেগাত তেজপুৰতে কইনা আৰু লাজ কৰি আছে কইনাই এতিয়া কইনাৰ সাজযোৰ বৰ ধুনীয়াকৈ আহিছে এতিয়া স্কুলে আপোনাৰ দুজনে মানে আপোনাৰ স্বামীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ ল'বলৈ আহিলে আপুনি হাতত কিবা এখন লৈ আহিছে তাত কি লৈ আহিছে সঁফুৰা ভিতৰত কি লৈ আহিছে চফগুটি আপুনি হাতত কিবা অসমীয়া গহনা এযোৰ পিন্ধি আছে মুঠি খাৰু মই কইনা এতিয়া বিয়াত মন্দিৰত হ'লে নামঘৰত হ'লে নে কেনেকৈ বিয়া হ'ল সেইটো বিয়া বামুণীয়া বিয়া মই কইনাই ঘৰত যেতিয়া আপোনাক সাজ সজ্জা হেৰি কৰিছে তেতিয়া আয়তীসকলৰ নাম আই নাম বা বিয়া নাম তেনেকুৱাতো বহুত নাম থাকে এতিয়া আপোনালোকতো বিয়া নামহে গাইছে চাগে এতিয়া আপুনি বিয়া নাম কথাকে আমাক গাই শুনকচোন পঢ়ি থকাটো গম পালো বাৰু এতিয়া বৰ্তমান কি কৰে ক'ত কৰিছা ঠিক আছে দিয়া নেক্সট কইনাগৰাকীৰ নামটো কি বাৰু আহমেদ সেইটো তোমাৰ সঁচা নাম নে মিছা নাম সঁচা নাম তুমি কইনা সাজত আহি ইয়াত পালাহি যে হয় নেকি আমাৰহে ভুল হ'ল দেই ঠিক কথা পিছে হেৰি নহয় তোমাৰ দৰা ঘৰ ক'ত দৰাৰ নাম হয় নেকি বৰ ডাঙৰ কথা এইটো হয় বাৰু দিয়া নালাগে ক'ব দেই এনে দৰাই কি কৰে NIL-ত আৰু তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা বিয়া সোনকালে হ'বা অলপ মানুহৰ ঠিক আছে এতিয়া বিয়া ঘৰলৈ মানুহ অহা যোৱা চলি আছে আৰু দৰা কেতিয়া আহিব ৰাতিলৈ আহিব ঠিক আছে আমাৰ ভাইটি অলপ সুধিব দিয়ে আপোনাৰ দৰা ঘৰ কোন জেগাত বুলি ক'লে শিৱসাগৰ আপোনাৰ বিয়া ঘৰৰ পৰা ঠিক কৰি দিছে নে আপুনি নিজেও ঠিক কৰা ঘৰৰ পৰাই ঠিক কৰিছে বাৰু আপোনাৰ জোৰোণ দিবলৈ আহিলে চাগে আপুনি ধুনীয়াকৈ এটা বিয়া নাম আমাক গাই শুনাই দিয়কচোন মই পাহৰিয়ে গৈছিলোঁ বাৰু আপুনি এই কান্ধত এখন কিবা বগা কিবা কাপোৰ এখন লৈছে এই কাপোৰখনৰ নামটো জানিব পাৰিম নেকি চেলেং চাদৰ
বাৰু আপুনি আপোনাৰ বিয়াত যিসকল অতিথি আহিছে তেওঁলোকক আপুনি তামোল দিয়ক যাওক নিশ্চয় আপুনি মানে ক'ৰ পৰা আহিব অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী মই জনাত মহাত্মা বাল্যভৱন বিদ্যালয়খনত উচ্চ মাধ্যমিক বা তেনেকৈ ধৰণে হায়াৰ ছেকেণ্ডেৰী বা আমাৰ মানে নিম্ন প্ৰাথমিক তেনেকৈ ধৰণে বিভিন্ন বিভাগ নাই জানো আপুনি কোনটো বিভাগত কৰে আপুনি প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণী আপোনাৰ নামটো কি ৰজলিন আহমেদ আপোনাৰ ভাল নামটো ৰজলিন আহমেদে বাৰু আপোনাৰ ইয়াত এই মহাত্মা বাল্যভৱন বিদ্যালয়ত নিযুক্তি পোৱা কিমান দিন হ'ল 4 মাহমান হৈছে ঘৰ ক'ত তোমাৰ প্ৰতি এই বিয়া হোৱা নাই ইয়াত ঘৰ একেবাৰে পাৰ্মানেণ্ট ঘৰ নে মানে তোমাৰ প্ৰতি ইয়াৰে বাসিন্দা নহয় জানো হয় নামটো কি বুলি কৈছিলে ৰজলিন আহমেদ তুমি শিক্ষাগত অৰ্হতা কিমান বাৰু অসমীয়া বিষয়ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত MA পাছ কৰিলোঁ আৰু BEd কৰি এতিয়া বৰ্তমান মহাত্মা বাল্যভৱনৰ শিক্ষয়িত্ৰী মই এতিয়া টেটৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আমাৰ গোলাঘাটৰ গৌৰৱ এজন বিশেষ ব্যক্তি মই নামটো মই তোমাৰ পৰা জানিম সকলোৱে প্ৰতিশোধ নামৰ এখন মানে নাটক যিটো মানে অসমৰ বিভিন্ন চুকে কোণে বৰ পৰিচিত এটা নাম মানে এটা নাট্যৰূপ সকলোৱে প্ৰতিশোধ আমাৰ গোলাঘাটৰ এজন বিশেষ ব্যক্তিয়ে সেই নাটকভাগ প্ৰস্তুত কৰিছিলে কোন বয়সে যাম যাক লৈ আমি খুব গৌৰৱ কৰোঁ আমাৰ গোলাঘাটৰ মানুহে মই এইটো গৌৰৱ কৰোঁ ঠিক আছে ঠিক আছে তেখেত প্ৰয়াত গণেশ গগৈ যিজন গোলাঘাটৰ সকলো পৰিচিত ব্যক্তি ঠিক আছে দিয়া এই সাজ সাজযোৰ যে পিন্ধি আহিছে এই সাজযোৰ আপুনি মানে ক'ৰবালৈ যাবলৈ আহিছে নে কিবা আছে আপোনাৰ ইছলাম ধৰ্মত আপোনালোকৰ যি বিবাহ প্ৰক্ৰিয়া হয় কেনেধৰণে বিবাহ হেৰি কৰিলে মানে নিকাহটো আপোনাৰ কেনেকৈ ধৰণে হেৰি কৰে যে আপুনি আপোনাক দৰা পক্ষৰ পৰা আহি লৈ যায়হি নে আপোনালোকৰ আপোনাৰ যিটো নিকাহ কৰে নিকাহটো পৰিচালনা কোনে কৰে কাজিয়ে বাৰু আপোনাৰ এতিয়া দৰা ঘৰ কোন জেগাত দেৰগাঁৱত দৰাই কিবা কৰে নেকি পোষ্ট অফিচত কাম কৰে আপোনাৰ দৰাৰ লগত চিনাকি কেনেকৈ কলেজৰ পৰা মানে আপোনালোক দুজনে একেলগে শিক্ষা গ্ৰহণ কৰিছিলে তুমি পঢ়ি আছিলা আৰু কিবা কৰা নেকি এতিয়া বৰ্তমান কি কৰা মেকআপ আৰ্টিষ্ট বা ক'ত মেকআপ কৰা তুমি চিনেমা থিয়েটাৰ ক'ত মেকআপৰ অৰ্ডাৰ আহে মানে বিয়াত কইনা সজাবলৈও যোৱা থাকে ন মানে এই তোমাৰ দৰা ক'ত দিলে দেৰগাঁও তোমাৰ ঘৰত ক'ত মৰঙী হয় মৰঙী কোন জেগাত মৰঙী কোন গাঁও এয়া মই স্কুলত খিচিৰি খাই আছোঁ লগৰখিনিৰ লগত একেলগে বহি
দোস্ত মই পঢ়ুৱা আঁকিছিলোঁ আৰু পঢ়ুৱা বিষয়ে লিখিছিলোঁ। হে দোস্ত এয়া আমাৰ স্কুলৰ কিতাপৰ গাড়ী আহিছে। হে দোস্ত যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।